স্টুডেন্ট, আজি আমি অষ্টম শ্ৰেণীৰ সায়েন্সৰ প্ৰথম ভাগ অধ্যয়ন কৰিম। আৰু এই প্ৰথম ভাগটো ইমান ডাঙৰ, তাক পাৰ্টকৈ পঢ়াব লাগিব। বেছি পঢ়ালে লাইন বাই লাইন নপঢ়ালে তোমালোকে প্ৰশ্ন যিবিলাক আহিব এই প্ৰশ্ন তোমালোকে ওলাব নোৱাৰিবা। ইয়াৰ ভিতৰত কিছুমান প্ৰশ্ন হ'ব। আমি পাৰ্ট 1 এতিয়া আমি পাৰ্ট 1 পঢ়াম। তো পাৰ্ট 1ৰ যিবিলাক কোৱেশ্চন হ'ব এই কোৱেশ্চনবিলাক লিখি পিছত আমি তোমালোকক দি দিম। এতিয়া প্ৰথম ভাগটো পঢ়াম। এটা প্ৰথম ভাগটো হ'ল শস্য উৎপাদন আৰু ব্যৱস্থাপনা। গৰমৰ বন্ধত ছামাৰ ভেকেশ্যনত প্ৰজ্ঞানে তাৰ খুৰালোকৰ ঘৰলৈ গৈছিল। তাৰ খুৰাৰ ঘৰলৈ গৈছিল। তাৰ খুৰা কি আছিল? এজন খেতিয়ক। আৰু এই খেতিয়ক, যেহেতু তেওঁ খেতিয়ক, কৃষি, এইকাৰণে তাৰ ঘৰত কি আছিল? খুৰপি, কাঁচি, খন্তি, নাঙল আদি তেওঁ দেখিছিল। এইবিলাক দেখি তেওঁ চিন্তা কৰিছিল যে এইবিলাক দি কি হ'ব, এইবিলাকৰ কাম কি, এইবিলাক তেওঁ চিন্তা কৰিছিল। এতিয়া কথাটো হ'ল, আৰু আমি আলোচনা কৰিম যে তোমালোকে জানা যে জীৱক কি লাগে? আহাৰ লাগে। জীৱক আহাৰ লাগে। এই আহাৰ আমি ক'ৰ পৰা পাওঁ? এই জীৱে আহাৰ ক'ৰ পৰা পায়? জীৱ মানে প্ৰাণী আছে আৰু উদ্ভিদ আছে। এই প্ৰাণী আৰু উদ্ভিদ আহাৰ ক'ৰ পৰা পায়? উদ্ভিদে কিন্তু তাৰ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, কিন্তু প্ৰাণীয়ে কিন্তু নোৱাৰে। কিন্তু ইয়াত এটা প্ৰশ্ন আহিব যে উদ্ভিদে নিজৰ আহাৰ নিজে কেনেকৈ প্ৰস্তুত কৰে? এইটো এটা কুৱেশ্যন আহিব ইয়াত। তো ইয়াত কুৱেশ্যনটো হ'ল যে উদ্ভিদে এটা পদ্ধতি আছে। এই উদ্ভিদে সালোক সংশ্লেষণ পদ্ধতিৰে কি কৰে? নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। আৰু এই সালোক সংশ্লেষণ পদ্ধতি কাৰ ওপৰত নিৰ্ভৰ কৰে? যে বায়ুৰ কাৰ্বন ডাই অক্সাইড CO2, কাৰ্বন ডাই অক্সাইড, সূৰ্যৰ পোহৰ, তাৰপিছত পানী আৰু পাতত থকা পত্ৰসৰিত, এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে কি কৰে? আহাৰ তৈয়াৰ কৰে। এই আহাৰত যদি এটাও যদি কম হয় তেনেহ'লে আহাৰ তৈয়াৰ কৰিব নোৱাৰে। আৰু এইটো আহাৰ তৈয়াৰ কৰাৰ ফলত এইটো কি আহাৰ এটা উৎপন্ন হয়? এই আহাৰটো খাই উদ্ভিদে বাচি থাকে। এই উদ্ভিদৰ আহাৰটোৰ নাম কি? গ্লুক'জ, C6H12O6 গ্লুক'জ। কিন্তু প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। তেনেহ'লে প্ৰাণীয়ে এই আহাৰ ক'ৰ পৰা পায়? প্ৰাণীৰ আহাৰ ক'ৰ পৰা পায়? আৰু এই যে আহাৰ, এই আহাৰৰ পৰা কি পাওঁ? আমি আহাৰ যে খাওঁ, এই আহাৰৰ পৰা কি পাওঁ? এই আহাৰৰ পৰা আমাৰ কি হয়? শক্তি আহৰণ হয়। এই যে আহাৰ, উদ্ভিদৰ গাত আহাৰ আছে, এই আহাৰ কি হয়? শক্তি উৎপন্ন হয়। আচ্ছা, এতিয়া যে আমি প্ৰাণীবিলাকে আহাৰ তৈয়াৰ কৰিব নোৱাৰে, তেনেহ'লে প্ৰাণীবিলাকে আহাৰ ক'ৰ পৰা পায়? এই প্ৰাণীবিলাকে আহাৰ ক'ৰ পৰা পায়? যে উদ্ভিদৰ পৰা পায়। উদ্ভিদৰ পৰা পায়। এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰাণীয়েতো প্ৰাণী খায়। প্ৰাণী খাই বাচি থাকে। প্ৰাণী মানে এই যে হাঁহ, কুকুৰা, ছাগল, এইবিলাক খাই জীয়াই থাকে। তেনেহ'লে
তোমালোকে প্ৰশ্ন কৰিব পাৰা তেনেহ'লে এইটো উদ্ভিদৰ পৰা কেনেকৈ হ'ল এইটো কি হ'ল এই যে কুকুৰা আছে এই কুকুৰা কি খায় এই কুকুৰা খায় যে উদ্ভিদ খায় ঘাঁহ তাঁহ এইবিলাক খায় উদ্ভিদ খায় তে উদ্ভিদ খায় এই উদ্ভিদে তাত কি আছে আহাৰ আছে এই উদ্ভিদত এই কুকুৰাটো উদ্ভিদ খায় আমাৰ ছাগলে কি খায় উদ্ভিদ খাই বাচি থাকে আৰু আমি এই ছাগলটো খাওঁ আৰু হৰিণা এইবিলাক কি উদ্ভিদ খাই ইহঁতে বাচি থাকে এইকাৰণে আমি পৰোক্ষভাৱে হ'লেও আমি উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল আমি ডাইৰেক্ট উদ্ভিদ খাওঁ এইবিলাকতো উদ্ভিদ যেনেকুৱা ধান শাক পাচলি এইবিলাকো খাই আমি শক্তি আহৰণ কৰোঁ প্ৰথমে জানি লওঁ যে আমি আহাৰ কিয় খাব লাগে যে আহাৰ এই কাৰণে খাব লাগে যে পাচন আমাৰ শৰীৰত অনবৰত ক্ৰিয়া হৈ থাকে যেনেকুৱা পাচন মানে হজম শ্বসন তাৰমানে শ্বাস প্ৰশ্বাস আৰু ৰেচন উলিয়াই দিয়া পদ্ধতি অলাগতীয়াল বস্তু শৰীৰৰ পৰা ওলাই দিয়া ৰেচন এইবিলাকৰ কাৰণে আমাক কি লাগে শক্তি লাগে এইবিলাকো চলিবলৈ কি লাগে শক্তি লাগে যেনেকুৱা এটা ইঞ্জিন চলাবলৈ শক্তি লাগে এই শক্তি ক'ৰ পৰা পায় সিহঁতে কেৰাচিন ডিজেল পেট্ৰলৰ পৰা পায় এতিয়া আমি এইবিলাক চলাওঁতে বা এইবিলাক ক্ৰিয়া কৰোঁতে আমি কি ক'ৰ পৰা পাওঁ আহাৰৰ পৰা পাওঁ এই আহাৰ পালে আমি কি হয় শক্তি হয় এই শক্তিৰ পৰা আমাৰ এইবিলাক শৰীৰত অংশবিলাক চলি থাকে তেনেহ'লে আমি ইয়াত প্ৰশ্ন আহিছে আমি এইটো প্ৰশ্ন আহিলে মই ক'ব পাৰিম তো এইবিলাক হ'ল তেনে উদ্ভিদ আৰু প্ৰাণী উভয়ৰ পৰাও আমি আহাৰ খাওঁ উদ্ভিদৰ পৰাও পাওঁ আৰু প্ৰাণীৰ পৰাও পাওঁ আৰু প্ৰাণীয়ে কি কৰে উদ্ভিদৰ পৰাই খাদ্য খায় এতিয়া আমাৰ শৰীৰত আছে এইবিলাকতো হৈ গ'ল আমাৰ শৰীৰত যিমান ফাংচন আছে শ্বসন ৰেচন এইবিলাক ইয়াত এটা প্ৰশ্ন জনসংখ্যা খাদ্য যোগান কেনেকৈ ধৰিব পাৰি ইয়াত আছে যে এটা বৃহৎ জনসংখ্যক এই বৃহৎ জনসংখ্যা আমাৰ যে এই জনসংখ্যা যে বাঢ়ি আছে জনসংখ্যা বৃহৎ জনসংখ্যক আছে এইবিলাকৰ খাদ্য যোগান খাদ্য উৎপাদন কৰিব লাগিব এই খাদ্য আমি ক'ৰ পৰা পাওঁ এই খাদ্য আমি ক'ৰ পৰা পাওঁ যে প্ৰাচীন কালত মানুহে খাদ্য আৰু আশ্ৰয়ৰ বাবে প্ৰাচীন কালত মানুহে খাদ্য আৰু আশ্ৰয়ৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল আৰু এই মানুহসকলক কি কৈছিল অঘৰী বুলি কৈছিল ইয়াত এটা প্ৰশ্ন হ'ব পাৰে অঘৰী বুলিলে কি বুজা বা অঘৰী কাক বলে বা প্ৰশ্ন আহিব পাৰে যে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰা মানুহক কি বলে এইটো হ'ল অঘৰী বুলি কোৱা হয় এই মানুহবিলাকে কি কৰিছে তেতিয়া কেঁচা শাক পাচলি খাইছে কেঁচা ফল খাইছে আদিম যুগত কেঁচা ফল খাইছে লাহে লাহে কেঁচা ফল খাই এইবিলাক যিবিলাক জীৱন নিৰ্বাহ কৰিছে লাহে লাহে এইবিলাকে কি হৈছে মাটি চহাই ধান ঘেঁহু উৎপাদন কৰিব শিকিলে আৰু এই তেতিয়াৰ পৰা আমি কি হ'ল যে শস্য উৎপাদন সৃষ্টি হ'ল আগতো নাছিল এই তেতিয়াৰ পৰা ইহঁতে কি কৰে শস্য উৎপাদন সৃষ্টি হ'ল এতিয়া শস্য উৎপাদন কেতিয়া সৃষ্টি হ'ল এইটো তোমালোকে জানিব পাৰিলা আৰু ইয়াত কেনেকৈ ব্যৱস্থাপনা কৰা হয় আৰু কেনেকৈ কৰিলে আমাৰ শস্য উৎপাদন হয় এইটো ইয়াত আমি আলোচনা কৰিম এতিয়া ইয়াত আহিছে যে শস্য উৎপাদন তেনেহ'লে শস্য কাক বলে শস্য কাক বলে তাহলে একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে তাক কি কৰে শস্য বুলি কোৱা হয়
তাকে শস্য বুলি। এটা টেবুলত ধৰা এটা টেবুলত আমি ধান বা ঘাঁহ, এটা টেবুলত এটা ঘাঁহ এইবিলাক ৰুই দিলোঁ, খেতি কৰিলোঁ ধান, আৰু তাত মাজে মাজে কি দিলোঁ, গম দিলোঁ, তাত আৰু সৰিয়হ দিলোঁ, তাত মাকৈ দিলোঁ, এইবিলাক দিলে কি হ'ব, মিক্সড হৈ যাব। এইটো কিন্তু তাক শস্য বুলি কোৱা নহয়। এতিয়া শস্য বুলি কোৱা নহয়। শস্য বুলি কি বোলো যে একে জেগাতে একে জাতৰ, যেনেকুৱা খালি ধানে আৰু গম আছে, এইবিলাক চব একে ধান, যিবিলাক একে জাতীয় শস্য সৰহকৈ খেতি কৰা হয়, তাকে শস্য বুলি কোৱা হয়। যেনেকুৱা আছে ধৰক যে আমি আম খেতি তাক শস্য বুলি ক'ম নে নক'ম? শস্য বুলি কওঁ নে নক'ম? আচ্ছা, এতিয়া আম খেতি, যদি এতিয়া আম বাগান এটা আছে, আম বাগানত খালি আম গাছেই আছে, বিঘাই খালি আম গাছ আৰু বেলেগ গাছ নাই, তেতিয়া এই আম গছক আমি কিন্তু শস্য বুলিও ক'ব পাৰোঁ। তেতিয়া আমি শস্য বুলিও ক'ব পাৰোঁ। এইবিলাকে হ'ল শস্য, একে জেগাতে একে জাতৰ, গমেই হ'ব, শস্য এই ধানেই হ'ব, মৰাপাতেই হ'ব খালি, এইটোৱে আমি তাক শস্য বুলি ক'ম। অৰ্থাৎ এঠাইতে একে জাতীয় শস্য হ'ব লাগিব। এতিয়া দৰকাৰী প্ৰশ্ন কি হ'ল যে খাৰিফ শস্য আৰু ৰবি শস্য কি? ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত কি আছে? উষ্ণতা, গৰম, ঠাণ্ডা, উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ কম বেছি, জলবায়ুৰ পৰিৱৰ্তন, এইবিলাকৰ কাৰণে বিভিন্ন অঞ্চলত ভিন ভিন শস্য উৎপাদন হয়, আৰু এইটো বাৰিষা কালতো হয় আৰু শুকান বতৰতো হয়। এটি কি হ'ল, জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু সকলো বস্তুটো, কিছুমান গছ আছে, কিছুমান আমাৰ শস্য আছে পানীৰ বেছি লাগে, আৰু কিছুমান আছে পানী কম লাগে। সেইকাৰণে কি হ'ল যে বতৰ অনুযায়ী এই শস্যক আমি দুই ভাগত ভাগ কৰিলোঁ। শস্যক আমি দুই ভাগত ভাগ কৰিলোঁ, যেনে কি হ'ল খাৰিফ শস্য আৰু ৰবি শস্য। ইয়াত এটা প্ৰশ্ন হ'ব যে বতৰ অনুযায়ী শস্য কেই ভাগত ভগোৱা হৈছে? তোমালোকে লিখিবা যে দুই ভাগত ভগোৱা হৈছে খাৰিফ শস্য আৰু ৰবি শস্য। এতিয়া খাৰিফ শস্য কাক কয় আৰু তাৰ উদাহৰণ। বাৰিষা কালত, অৰ্থাৎ জুনৰ পৰা ছেপ্টেম্বৰ, বাৰিষা কাল, জুনৰ পৰা ছেপ্টেম্বৰলৈকে বাৰিষা কাল। এই জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে যেতিয়া বৰষুণ হয়, তেতিয়া কি হয়, ধান, মাকৈ, বাদাম, কপাহ, চয়াবিন, এইবিলাক কি হয়, এই সময়ত এইটো বৰষুণ হয়, আৰু তেতিয়া এইবিলাক আমি ৰুব পাৰোঁ। তাত আৰু জলসিঞ্চনো ব্যৱহাৰ কৰি খেতি কৰা হয়। যেনে ধান খেতি, বৰষুণ দিয়া হয়, বাৰিষা কালত হয়। ধান খেতি কৰাৰ সময়তে জলসিঞ্চন ব্যৱহাৰ কৰি ধান খেতি কৰা হয়। তো এনেকুৱা তাত কি পানীৰ পৰিমাণ বেছি লাগে, সেইকাৰণে এইটো কি জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে হয়। এই জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে যিবিলাক শস্য হয় তাকে খাৰিফ শস্য বোলে। যেনেকুৱা কি আছে, ধান, মাকৈ, চয়াবিন আছে, বাদাম আছে, কপাহ, এইবিলাক কি আমাৰ খাৰিফ শস্যৰ উদাহৰণ। আৰু ৰবি শস্য, এইবিলাক হ'ল শীতকালত হোৱা শস্য। ইয়াত এই শস্যবিলাকৰ কি হয়, পানী কম লাগে। সেইকাৰণে এইবিলাক কি কেতিয়া হয়, যে অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত এইবিলাক আমি ৰুব পাৰোঁ। এইটো ৰবি শস্য। এই ৰবি শস্যৰ উদাহৰণ কি আছে? যেনেকুৱা ঘেঁহু আছে, বুট আছে, যেনেকুৱা মটৰ, আমি যে মটৰ খাওঁ, এই মটৰ, সৰিয়হ, তিচি, এইবিলাক হ'ল আমাৰ ৰবি শস্যৰ উদাহৰণ। এইবিলাক গ্ৰীষ্মকালত বিভিন্ন অঞ্চলত মাহজাতীয় শাক পাচলি খেতিও কৰা হয়। এতিয়া কি হ'ল যে এই শস্য খেতি
এই যে শস্য আছে, এই শস্য খেতি কৰাৰ পদ্ধতি, শস্য খেতি কৰাৰ পদ্ধতি কেনেকুৱা, পদ্ধতি কি? পদ্ধতি নিশ্চয় আছে, যেনেকুৱা আছে মাটি চহোৱা মানে হাল বোৱা, তাৰপিছত কি আছে বীজ সিঁচা, এই আমি যে বীজ সিঁচোঁ বীজ সিঁচা, তাৰপিছত এই যে জৈৱিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগিব, তাৰপিছত জলসিঞ্চন মানে পানী যোগান ব্যৱস্থা কৰিব লাগিব, অপতৃণ ঘাঁহ অপতৃণ ঘাঁহ বনৰ পৰা আঁতৰাব লাগিব, তাৰপিছত এই খেতি চপোৱা, এই মজুত কৰা, এইবিলাক হ'ল যে শস্য আমি কেনেকৈ খেতি কৰাৰ পদ্ধতি, খেতি কি কি কেতিয়া কেতিয়া কৰিব লাগিব। যেনে মাটি চহোৱা, আমি মাটি কেনেকৈ চহাওঁ তোমালোকে জানিব লাগিব, যে মাটি হাল বোৱাওঁ, হালটো চিনি পোৱা, টাউনৰ মানুহবিলাকে হয়তো হাল কেনেকৈ বায় বা এই হাল কেনেকুৱা হয় এইটো নাজানো। হাল এজৰ গৰু বা ম'হ এইবিলাক টানে, আৰু তিনিটা এনেকুৱা বাঁহ থাকে, তাত এটা মানুহে ধৰি থাকে আৰু এইটো হাল টানি লৈ যায় এই গৰু ম'হবিলাকে, এইটোকে কয় হাল। কিন্তু এতিয়া আমি কি কৰোঁ, যে বৰ্তমান আধুনিক যুগত আমি এইবোৰ ট্ৰেক্টৰৰ সহায়ত, এই যান্ত্ৰিক হাল ট্ৰেক্টৰৰ সহায়ত আমি কৰিব পাৰোঁ। এতিয়া ডাঙৰ ডাঙৰ যিবিলাক পাঞ্জাব এইবিলাকত আছে, এইবিলাক কি কৰে, এই হাল নবাই কি কৰে, ট্ৰেক্টৰৰ সহায়ত সিহঁতে, আধুনিক কোৰো আছে, এই ট্ৰেক্টৰৰ সহায়ত হাল বায়, কোৰ আছে। আচ্ছা, এইটো হ'ল মাটি চহোৱা, পিছত মাটি চহোৱা, এইবিলাক দি মাটি চহোৱা হয়। তাৰপিছত কি আছে বীজ সিঁচা মানে এই যে বীজ চিডছ, এই বীজ কেনেকৈ সিঁচে, বীজ সিঁচাৰ আগত এই বীজটো কি আছে ভাল না বেয়া, এই বীজটো উন্নত ধৰণৰ না বেয়া, এইবিলাক আগত জানিব লাগিব। জনাৰ কাৰণে কি কৰিব লাগিব, এই বীজবিলাক পানীত দিব লাগিব। বীজবিলাক পানীত দিয়াৰ পিছত যদি দেখা যায় যে পানীত কিছুমান বীজ ভাহি আছে, এইবিলাক বুজিব লাগিব যে এইবিলাক কি বেয়া বীজ, আৰু যিবিলাক ডুবি আছে এইটো হ'ল ভাল বীজ। এই ওপৰৰখিনি পেলাই দি এই ভাল বীজটো ৰুব লাগিব। এতিয়া ইয়াতো এটা পৰীক্ষা আহে যে বীজ কেনেকৈ চিনাক্ত কৰা হয়, ইয়াত এটা প্ৰশ্ন আহিব, বীজ কেনেকৈ চিনাক্ত কৰা হয়। তাৰপিছত কি কৰিব লাগিব, যে বীজ সিঁচাৰ পিছত বীজ দিব লাগিব খেতিত, তাৰপিছত কি তাত ৰাসায়নিক সাৰ দিব লাগিব। ৰাসায়নিক সাৰ দুই প্ৰকাৰ আছে, জৈৱিক আৰু ৰাসায়নিক সাৰ দুইবিধ, জৈৱিক আৰু ৰাসায়নিক সাৰ দিলে কি হয়, বস্তু যেনেকুৱা একে জেগাত বা একে খেতিত বাৰে বাৰে খেতি কৰা হয়, খেতি কৰোঁতে উৰ্বৰতা কি হয় নষ্ট হৈ যায়, তেতিয়া আৰু খেতি কৰিলে খেতি ভাল নহয়, তেতিয়া তাত কি দিব লাগিব, এই যে সাৰ দিব লাগিব, জৈৱিক সাৰ, এইবিলাক দিলে কি হয় আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে। এতিয়া এই জৈৱিক সাৰ কি কি, জৈৱিক সাৰ ক'ৰ পৰা পোৱা যায়। সাৰ দুই প্ৰকাৰ ক'লৈ, জৈৱিক আৰু ৰাসায়নিক। উদ্ভিদৰ বৃদ্ধিৰ বাবে পোষক দ্ৰব্য অতি প্ৰয়োজন, উদ্ভিদ যদি বৃদ্ধি পাবে পোষক দ্ৰব্য অতি প্ৰয়োজন। ওই যে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে কি হয়, মাটি ধৰা সাৰুৱা কৰি তোলে। আৰু এই জৈৱিক সাৰ ক'ত পোৱা যায়, উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত, যেনেকুৱা গোবৰ, উদ্ভিদ আৰু প্ৰাণীৰ বৰ্জিত দ্ৰব্যৰ পৰা এইবিলাক কি পচনৰ ফলত যিটো সাৰ উৎপন্ন হয় তাক জৈৱিক সাৰ, তাতে জৈৱিক সাৰ বলে। তোমালোকে এই যে এইটো আমি পাৰ্ট 1 ইমানতে আলোচনা কৰিলোঁ, এইটো পাৰ্ট 1, এই জৈৱিক সাৰলৈকে এইটো থাকিব। তাৰপিছত তোমালোকৰ আমি আলোচনা কৰিম জলসিঞ্চন আছে, জৈৱিক সাৰৰ সুবিধা কি, এই জলসিঞ্চন, এইবিলাক ক'ম। আজি ইয়াতে আমি সমাপ্ত কৰিছোঁ, ডাঙৰ হ'লে এইটো নহ'ব পাৰে, সেইকাৰণে আমি ইয়াতে কৰিছোঁ।
তোমালোকে এইটো পঢ়ি ল'বা আৰু ইয়াৰ পৰা যিটো আমাৰ সৰু প্ৰশ্নবিলাক আছে আমি লিখি তোমালোকক আকৌ হোৱাটছআপ কৰি পঠাম। আজি ইয়াতে সামৰিলোঁ। ধন্যবাদ।